ব্যাসপাড়াত জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন পালন ল'ৰা-ছোৱালীক মোবাইলৰ পৰিৱৰ্তে কিতাপ কলম হাতত তুলি দিয়ক অভিযন্তা বিনোদ চহৰীয়া চিপাজাৰ ব্যাসপাড়া সেৱক সংঘ আৰু ইয়াৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ যৌথ উদ্যোগত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন এক বিশেষ কাৰ্যসূচীৰে পালন কৰা হয় মঙলবাৰে পুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ণৰ পিছত 6:30 বজাত উদ্যোক্তা আৰু সমবেত ৰাইজৰ দ্বাৰা মায়াবিনী গীত পৰিৱেশন কৰা হয় 6:45 বজাত জুবিন গাৰ্গৰ কণ্ঠৰ গীতৰ আধাৰত নৃত্যভূমিৰ শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হৈ দলীয় নৃত্য 7:53 বজাত জুবিন গাৰ্গক সুঁৱৰি ৰুণজুন নুপুৰে মাতে শীৰ্ষক সংগীতানুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে চিপাজাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা তথা গায়ক বিনোদ চহৰীয়াই মঞ্চ উদ্বোধন কৰি দিয়া ভাষণত অভিযন্তাগৰাকীয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি সশ্ৰদ্ধ সুঁৱৰি ৰাইজক জুবিন গাৰ্গক জীয়াই ৰখাৰ বাবে আহ্বান জনায় নিজৰ সাবলীন বক্তব্যত অভিযন্তাগৰাকীয়ে ল'ৰা-ছোৱালীক ৰাজনীতিৰ পৰা আঁতৰত থকাৰ আহ্বান জনায় প্ৰয়াত শিল্পী ৰাজীৱ খদিয়াৰ আকৌ আহিল নিৰ্বাচন শীৰ্ষক কালজয়ী গীতৰ এফাকি গাই বুজাই দি ল'ৰা-ছোৱালীসকলক মোবাইলৰ পৰিৱৰ্তে অভিভাৱকসকলক হাতত কিতাপ কলম তুলি দিবলৈ আহ্বান জনায় লক্ষণীয় যে উদ্বোধক অভিযন্তা বিনোদ চহৰীয়াৰ হৃদয়স্পৰ্শী বক্তব্যই সকলোৰে মন আকৰ্ষণ কৰে চিপাজাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট AIN লাইভ আমাৰ গানৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ আজি এই জন্মদিন উপলক্ষে বৃহৎ ব্যাসপাড়াৰ সাৰ্বজনীন দুৰ্গা পূজা আৰু যুৱ সংঘৰ উদ্যোগত তেওঁলোকে মনাটৰ কাৰ্যসূচীৰে আজি দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে আমাৰ এই জুবিন গাৰ্গদেৱ স্মৰণৰ ক্ষেত্ৰত তেওঁলোকে ৰুণজুন নুপুৰে মাতে কি সাজু কৰি পাতে মন মুহিয়া কৰে এই অনুষ্ঠানে তেওঁলোকে আজি ডিপেণ্ড কৰি তুলিছে এই ব্যাসপাড়া আমি ইয়াকে ক'ব বিচাৰো যাতে আমাৰ এই জুবিন গাৰ্গদেৱৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ ক্ষেত্ৰত যাতে আগন্তুক দিনত তেওঁলোকৰ গীত মাত চৰ্চা কৰি তেওঁ আমাৰ মাজত জীয়াই ৰাখিব পাৰে তাৰে কামনা কৰিছো আৰু লগতে জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে তেখেতক আমাৰ আত্মাৰ শান্তি লাভ কৰক তাৰে কামনা কৰি আমাৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব তাৰ আশাৰে আমাৰ আজি জন্মদিনত তেখেতৰ যেন নক্ষত্ৰৰে জিলিকি থাকে আমাৰ অসমতে নহয় বিশ্বতে শুভকামনা কৰিছো প্ৰজন্মই কেনেধৰণে বাদ বোলা কৰে এতিয়া নতুন প্ৰজন্মৰ আমাৰ ছোৱালীয়ে আমাৰ জুবিন গাৰ্গৰ যিটো সৃষ্টিৰাজি সেই সৃষ্টিৰাজি তেওঁলোকে যাতে ধৰি ৰাখিব পাৰে তেওঁলোকে যাতে জুবিন গাৰ্গৰ যিটো নীতি আদৰ্শ সেইবোৰ ধৰি ৰাখিব পাৰে তাৰ কাৰণে আমি অহক প্ৰচেষ্টা চলাব লাগিব আৰু আমি সকলোৱে ইয়াক সজাগতা কৰি ৰাখিব লাগিব গীতেই নহয় জুবিন গাৰ্গৰ সকলো স্তৰতে জুবিন গাৰ্গে এটা গীত মাত নাটক বা চিনেমা তেখেতৰ ৰৈ গিনালে যিখন চিনেমা এতিয়া আমাৰ পৃথিৱীৰ ভিতৰতে সৰ্বোত্তম চৰ্চা লাভ কৰি আছে গতিকে সকলো আমেৰিকাতে হওক লণ্ডনে তেখেতৰ এই চিনেমা আমাৰ অসমীয়া চিনেমা প্ৰদৰ্শন কৰিছে যেতিয়া অসমীয়াৰ যিটো সৃষ্টিৰাজি তেখেতে আমাক দি থৈ গ'ল এইসমূহ আমি নতুন প্ৰজন্মই জীয়াই ৰাখিব লাগিব আমাৰ প্ৰত্যেকৰে স্পন্দন জুবিন গাৰ্গৰ 53 জন্মদিন আমি সেৱক সংঘ আৰু ব্যাসপাড়া দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা উদযাপন কৰিছোঁ ৰাতিপুৱা আমি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ বন্তি প্ৰজ্বলন কাৰ্যসূচী পুষ্পাঞ্জলি কাৰ্যসূচী মাল্যাৰ্পণ কাৰ্যসূচী আমি দিনৰ ভাগত ৰূপায়ণ কৰিছোঁ আৰু এতিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আছে সেই মহান শিল্পীজনৰ কণ্ঠৰ গীত কেইবাগৰাকী শিল্পীয়ে এই মুহূৰ্তত পৰিৱেশন কৰি আছে আচলতে আমি এইদৰেই জুবিন গাৰ্গৰ আমি স্মৰণ কৰিম এইদৰেই জুবিন গাৰ্গক আমি জীয়াই ৰাখিম জুবিন গাৰ্গৰ প্ৰতিটো শব্দ প্ৰতিটো কথা আমি বহুত ৰাখিম তেওঁৰ আদৰ্শৰে পাত তুলিবলৈ হ'লে আচলতে আমি আজিয়েই নহয় প্ৰতিটো দিন জুবিন গাৰ্গক আমি মনত পেলাব লাগিব ধন্যবাদ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996